নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান ভালে কুশলে আছোঁ আৰু আজি কাতি বিহু আৰু সকলোলৈকে মই কাতি বিহুৰ হিয়াভৰা উলহ শ্ৰদ্ধা মৰম সেৱা জ্ঞাপন কৰিলোঁ আৰু সকলোৰ যাতে দিনবোৰ ভালে থাকে ভালে হয় তাৰে কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজি কাতি বিহুৰ লগতে আজি আসলতে মোৰ জন্মদিন গতিকে যিসকল ইতিমধ্যে গম পাইছে তেওঁলোকে বহুজনে মোক ফোন মেছেজ যোগে জনাইছে আজি মোৰ ফোনটো আসলতে অফ আছে কাৰণে বেয়া নাপাব সকলোৱে মেছেজ কৰিছে ফেচবুকত কমেন্ট কৰিছে সকলোলৈকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ কাৰণেই আসলতে আজি এই পৰ্যায় পাইছোহি আপোনালোক নহলে মোৰ আসলতে এই আধ্যাত্মিক যাত্ৰাই হওক বা এই আধ্যাত্মিকতাৰ ওপৰত যিখিনি ভিডিঅ' মই আপোনালোকৰ কাৰণে আগবঢ়াম সেইখিনি কিন্তু সম্ভৱ নহয় গতিকে আপোনালোকে ইমান বেছি আশীৰ্বাদ কৰিছে কনিষ্ঠ সকলে মৰম চেনেহ শ্ৰদ্ধা কৰিছে সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 1991 চনত জন্ম আছিলোঁ আৰু সেই হিচাপে মোৰ আজি 34 বছৰ সম্পূৰ্ণ হৈছে বহুতে বহুত ডাঙৰ বুলি ভাবে নাজানো কিয় এনেকুৱা লাগে কিন্তু মই বয়সটো কৈয়ে থাকোঁ মাজে মাজে মোৰ আজি 34 বছৰ সম্পূৰ্ণ হৈছে 91 চনৰ 18 অক্টোবৰত জন্ম হৈছিলোঁ আৰু আজি 2025 চনৰ 18 অক্টোবৰ গতিকে আজি জন্মদিনৰ দিনা আপোনালোকক এটা ভিডিঅ' বনাবলৈ পাই মই নিজকে আসলতে সৌভাগ্যৱান যেনেই পাইছোঁ যে আপোনালোকে আজি দিনটোত মোৰ পৰা এটা ভিডিঅ' পাইছে বাৰু যি কি নহওক আপোনালোকৰ কাৰণে ইমানখিনি হৈছোঁ আৰু আপোনালোকে সদায় মোক আশীৰ্বাদ কৰি যাব আৰু ভুল ভ্ৰান্তিবোৰ আঙুলিয়াই যাব মই গৈছিলোঁ শিৱসাগৰলৈ পৰহি আৰু পৰহি শিৱসাগৰৰ পৰা আহি মই যোৱাকালি ৰাতি পালোহি যদিও সময়মতে পাব লাগিছিল জন্মদিন হিচাপে আজি গতিকে মই পাব নোৱাৰিলোঁ মই ৰাতি প্ৰায় 2 বজাত পাইছোহি আৰু শিৱসাগৰ গৈ আৰু উজনি যাত্ৰা প্ৰতিটোৱে মোৰ আসলতে খুব ভাল লগাই হয় আপোনালোকে জানে উজনি নামনি বুলি কথা নাই প্ৰত্যেকটো যাত্ৰাই মোৰ খুব সুন্দৰ আৰু মৰম বহুত বেছি মৰম চেনেহ লৈ মই উভতি আহোঁ মোক শিৱসাগৰত ৰামলালাৰ এক খুব ধুনীয়া মূৰ্তি উপহাৰ দিছে আৰু এয়া এডাল হনুমানৰ গদা দিছে সংগীতা বৰা দাস তেওঁলোকে দিছে আৰু বিভিন্নজনে বিভিন্ন উপহাৰ দিছে কালি ৰঞ্জিত নাথদাৰ তাত সোমাইছিলোঁ তেখেতেও যথেষ্টখিনি মানে মৰম আদৰ কৰে আপোনালোকে জানে তেওঁ ঘৰত খাবলৈ দৈ চৈ কিবা কিবি দি পঠাইছে মা দেউতাৰ কাৰণে গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি বৰ বিশেষ ভিডিঅ'টো মই বনাব আসলতে নালাগে তথাপিও আজি এগৰাকী আলহী আহিছিলে আমাৰ ঘৰলৈ সেই আলহীগৰাকী আহিছিলে ডিব্ৰুগড়ৰ পৰা মই তেওঁলোকৰ কথাখিনি আগতেও মই আপোনালোকক কৈছোঁ আৰু তেওঁলোকৰ কথাখিনি আকৌ মই আপোনালোকক ক'ব বিচাৰিম যে দাদা হৈছে জিন্তু মণি কলিতা তেখেত হৈছে এজন অভিযন্তা তেওঁ অৰুণাচল প্ৰদেশৰ এজন জ্যেষ্ঠ অভিযন্তা হয় আৰু তেখেতৰ সমস্যাটো এনেকুৱা আছিলে যে তেখেতৰ পত্নীৰ ঘৰত থাকিলে খুব বেছি গাটো বেয়া লাগি থাকে অসুখ হিচাপে ডাক্তৰে কোনো ধৰণৰ বেমাৰ আজাৰ উলিয়াব নোৱাৰে তেওঁ মোক কোৱা মতে আজিও আহি দেউতাৰ সৈতে আমাৰ খুব বেছি ধেমালি কৰি কথা পাতি গৈছে যে মানে দৰমহা যিখিনি পায় সেই দৰমহাখিনি তেখেতৰ পত্নীৰ অসুস্থতাৰ কাৰণে গুচি যায় ডিব্ৰুগড় গুৱাহাটী বা অন্য অসমৰ ঠাইও বাকি নাই সকলোতে গৈছিলে তাৰ উপৰঞ্চি তেওঁলোকে অসমৰ বাহিৰতো গৈ চিকিৎসা কৰিলে কোনো ধৰণৰ তেওঁৰ ফলাফল লাভ নহয় মানে ঘৰখনত থাকিলে গাটো প্ৰত্যেক দিনাৰ ইটোৰ পিছত সিটো বেমাৰ বা তেনে ধৰণৰ কিবা অসুস্থতাই দেখা দিছিলে অৱশেষত তেওঁ মোৰ ভিডিঅ'খিনি পাইছিলে বহুত দিনৰ পৰা যোগাযোগ কৰিছিলে আৰু তাৰ পিছত মোক এদিন নিমন্ত্ৰণ কৰিছিলে আৰু মই যোৱা দিনা তেওঁ অৰুণাচলৰ পৰা আহিছিলে আৰু ডিব্ৰুগড়ৰ ঘৰখনত তেওঁলোকে নতুনকৈ খুব ধুনীয়া এটা ঘৰ বান্ধিছিলে হয়তো ঘৰখনত কিবা নহয় কিবা খেলিমেলি থাকিব পাৰে নিগেটিভিটিবিলাক সকলোৰে ঘৰতে থাকে গতিকে মই বজৰং মানখন পাঠ কৰি অহাৰ পিছত মই এবাৰ পৰিয়াল লৈ যাওঁতে তেওঁলোকে মোক গোটেই পৰিয়ালসহ মোক ভাত খাবলৈ নিমন্ত্ৰণ দিছিলে আমি তেওঁলোকৰ ঘৰত এসাঁজ ভাত খাই আহিছিলোঁ আৰু তেতিয়া মোক কৈছিলে যে কেনেকুৱা পাইছে তেখেতক মই তেতিয়া গম পাইছিলোঁ প্ৰথম দিনা যাওঁতে দেখোন ভালকৈ মাতিবলৈও মন কৰা নাছিলে আজি দেখোন ইমান ধুনীয়াকৈ ফূৰ্তি হাঁহি ধেমালি কৰি আছে কৈছে হয় সেইটোৱে কথা যে বজৰং মান পাঠ কৰাৰ পিছত আপুনি যোৱাৰ পিছত তেখেতৰ যথেষ্ট পৰিৱৰ্তন হ'ল আৰু সেইখিনি আজি চাবলৈকে আপোনাক মাতিলোঁ লগতে ইমানখিনি উপকৃত কৰিলে গতিকে এসাঁজ ভাত খাব লাগে গতিকে তেওঁলোকৰ ঘৰত মই ধুনীয়াকৈ ভাত এসাঁজ পৰিয়ালসহ গৈ খাই আহিছিলোঁগৈ আৰু আজি তেওঁলোকে আহিল আৰু যেহেতু আজি শনিবাৰ আজি তেওঁলোকে আমাৰ ঘৰতে গোসাঁই ঘৰতে সেৱা প্ৰাৰ্থনা কৰিলে আৰু মোৰ সৌভাগ্য যে আজি জন্মদিনৰ দিনা ডিব্ৰুগড়ৰ আলহীক মই এসাঁজ ভাত খুৱাব পাৰিলোঁ গতিকে তেওঁলোকক মই পুনৰ এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে কথাটো এনেকুৱা হয় যে আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰত
আপোনালোকে চাব যে বিভিন্ন ধৰণৰ নেগেটিভিটি সোমাই থাকে আমাৰ ঘৰখন বনোৱাৰ আগতে হয়তো ঘৰখনৰ আগত কিবা নহয় কিবা এটা শ্মশানেই হওক বা বেলেগ কিবা কিবি থাকিও পাৰে যাৰ কাৰণে বিভিন্ন ধৰণৰ কিছুমান আত্মাই হওক বা বেলেগ কিবা তেনেকুৱা ধৰণৰ কথাৰ কাৰণে কোনোবা নহয় কোনোবা এজন সদস্যক কিন্তু এটেক কৰে গতিকে সেই সদস্যজনৰ এনেই ঘৰত বেয়া লাগি থাকে কোনো ধৰণৰ সেই কৈছোৱে নহয় লাখ লাখ টকা হস্পিটেলৰ নামত খৰচ কৰিলে কিন্তু ভাল নহয় গতিকে তাৰপিছতে হনুমানজীৰ ইমানখিনি শক্তি আছে আপোনালোকে জানেই যে মই পঢ়া বুলি কথা নাই আপুনি নিজে পাঠ কৰিলেও সেইখিনি দূৰ হৈ যায় গতিকে সেইখিনি কৰি আছোঁ আপোনালোকৰ কাৰণে আৰু আপোনালোকে জানে যে মই যথেষ্ট কষ্ট কৰি যাওঁ আপোনালোকৰ কাৰণে আৰু বহুত বেছি কষ্ট হয় মই মানে গাড়ীখনো মোৰ লাহে লাহে বেয়া হৈ গৈছে বেয়া হোৱা নাই মানে বয়সটো যিমান মানে গৈ আছে ইফালে কিলোমিটাৰবিলাক বেছি গৈ আছে ভেলুবিলাক কমি গৈ থাকে তথাপিও আপোনালোকৰ কাৰণে ইমানখিনি কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে মানে ধুবুৰী হিচাপে নিমন্ত্ৰণ ল'বলৈ গৈ আছোঁ এই মাহৰ লাষ্টতে তাৰপিছতে আকৌ মই শিৱসাগৰ ডিব্ৰুগড় গুৱাহাটী সকলোতে নিমন্ত্ৰণ আছে সকলোলৈকে মই যাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে আশীৰ্বাদ কৰি থাকিব ভুল ভ্ৰান্তিবিলাক আঙুলিয়াই থাকিব আৰু সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ আৰু আজি যিহেতু মোৰ জন্মদিন মই আশা কৰিম আপোনালোকে সকলোৱে মোক শুভেচ্ছা জনাব বিশেষকৈ শুভেচ্ছাৰ লগতে আশীৰ্বাদ জ্যেষ্ঠসকলে দিব আৰু আপোনালোকৰ আশীৰ্বাদ অবিহনে মোৰ এই যাত্ৰা কেতিয়াও সম্ভৱ নহয় আৰু আপোনালোকে আশীৰ্বাদ কৰিছে কাৰণেই মই ইমান কম দিনৰ ভিতৰত আপোনালোকৰ হয়তো ঘৰৰ এজন সদস্য হিচাপে থাকিবলৈ পাৰিছোঁ বা আপোনালোকে মোক আপোনাৰ ঘৰৰ মানুহ নিচিনা এজন ভাবিছে গতিকে সকলো ভালে কুশলে থাকিব আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই শুভ দিনটোত এই ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ ধন্যবাদ ভালে কুশলে থাকিব